অনুপ ইতিমধ্যেই প্ৰাণ চঞ্চলা হৈ উঠিছে সমগ্ৰ নীলাচলৰ বুকু, কাৰণ দেশ বিদেশৰ ভক্তপ্ৰাণ ৰাইজ তাৰ সমান্তৰালকৈ সাধু সন্তৰ আগমন ঘটিবলৈ ধৰিছে। মাজত মাত্ৰ 2টা দিন, তাৰ পিছতেই গোটেই নীলাচল পাহাৰৰ বুকুত মানুহেৰে একেবাৰে ঠাহ খাই পৰিব, ভক্তপ্ৰাণ ৰাইজে ঠাহ খাই পৰিব। গতিকে গোটেই প্ৰস্তুতি আমাক এবাৰ দেখুৱাওক, মাজত মাত্ৰ 2টা দিন বাকী থকা অৱস্থাৰ। নিশ্চয়কৈ ৰাজদীপ, এয়া হৈছে মহাশক্তি আহৰণৰ সময়, এয়া হৈছে মহাযুগৰ সময়, অৰ্থাৎ অম্বুবাচী মহাযুগৰ অৰ্থাৎ অম্বুবাচী মেলালৈ বৰ্তমান প্ৰস্তুতি চলাইছে। আৰু কামাখ্যা ধামত অৰ্থাৎ কামাখ্যাৰ যি নীলাচল পাহাৰত বৰ্তমান অম্বুবাচী মেলাৰ যি উল্লাস, সেই উল্লাস বাঢ়িছে আৰু উৎসৱমুখৰ পৰিৱেশ বা এনেধৰণে দেখা পোৱা গৈছে যে অজস্ৰজন অৰ্থাৎ ভক্তৰ ভিৰ বাঢ়িছে নীলাচলৰ বুকুত। আৰু দেশ বিদেশৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ লানি নিচিঙা ভিৰ হৈছে ইয়াতে। আৰু বিভিন্নজন যিহেতু সাধু সন্যাসীৰ বাবে এয়া মহাযুগৰ অৰ্থাৎ তেওঁলোকে মহাশক্তি আহৰণৰ সময়, গতিকে তেওঁলোকে তপস্যাত অৰ্থাৎ তেওঁলোকে যি শক্তি, সেই শক্তি আহৰণৰ তেওঁলোকে তপস্যাত বহিছে। তেওঁলোকে এনেধৰণে পূজা অৰ্চনা কৰিছে, প্ৰাৰ্থনা কৰিছে মাৰ শ্ৰীচৰণত। আৰু নীলাচলৰ বুকুত এনেধৰণে দেখা পোৱা গৈছে যে এয়া হৈছে নীলাচলৰ যি পৰিৱেশ, সেই পৰিৱেশটো আমি দেখুৱাই আছোঁ। এফালে যি ঢাক ঢোলৰ শব্দ, এফালে আৰু আনফালে যিসকল সাধু সন্যাসী আহিছে বিভিন্ন প্ৰান্তৰ পৰা, তেওঁলোকৰ এনেধৰণে দেখা পোৱা গৈছে যে তেওঁলোকে যি তপস্যা বা তেওঁলোকে যিখিনি আৰাধনা, সেই আৰাধনা কৰিছে। গতিকে এনেধৰণে দেখা পোৱা গৈছে যে এয়া হৈছে নীলাচলৰ বুকুত। আমি কিছু কথা পাতিম যদি সম্ভৱ হয়, তেওঁ যিহেতু ইয়াতে আৰাধনাত বহি আছে, অকণমান কথা পাতিম। আপ কাहाँ से आए हैं, कैसा तपस्या अभी चल रहा है, क्या बोलेगा? हम प्रांत हरियाणा जिला पलवल के निवासी हैं। आश्रम है, साधु जन्मभूमि पर नहीं जाता है, जन्म से साधु हैं। हम 25 वर्ष से माँ के शरण में आ रहा हूँ, लेकिन एदापारी हेमंत विश्व शर्मा जी ने जो आसाम के लिए किया है उसके लिए बहुत बड़ा धन्यवाद, बहुत बार बार धन्यवाद। कि हमने एयरपोर्ट पर आके देखा, बहुत बड़ा चंजित हुआ है, बदलाव हुआ है, बहुत सुंदर लगा। उसके लिए पूरे आसाम वासियों को धन्यवाद। और माँ का आशीर्वाद पूरा है हेमंत विश्व शर्मा जी के ऊपर में, और उनकी सरकार आई तो बहुत ही खुशी की बात है। और जब से सरकार में वो आए हैं, मोदी के साथ में आए हैं, तो आसाम का जीवन उद्धार हुआ है और बहुत सारे काम भी किए उन्होंने। और हम चाहते हैं कि ऐसा राजा, धर्म का राजा हो और आसाम को डेवलप करे, आने वाले पीढ़ियों को सुख मिले। और हेमंत विश्व शर्मा जी का पूरे परिवार सुख शांति में रहे, ऐसे मैं माँ से मनोकामना आशीर्वाद मांगता हूँ। और उन्होंने राज्य के लिए जो किया बहुत ही अच्छा किया। बाकी के तो रोने वाले रोएंगे ही, है ना, जो हराम का खाने वाले थे वो तो रोएंगे ही। कोई किसी ने कहा कि गुरु करे शक्ति से संपत्ति लावे और चेला खाए तो चेला को रोना ही पड़ेगा। तो जिसको हराम का दाना लगा है वो तो रोएगा ही ना। असम वासियों के लिए क्या बोलेगा, क्योंकि अभी असम वासियों के लिए हम माई से निवेदन करते हैं कि सभी परिवार में सुख और शांति और लक्ष्मी का आशीर्वाद प्राप्त हो। और सरकार बहुत ही अच्छा काम किया है, उसके लिए धन्यवाद। और आगे की भी पीढ़ियां हेमंत विश्व शर्मा की आगे बढ़े, यही हमारा आशीर्वाद उनके साथ है। जय श्री राम। ধন্যবাদ জ্ঞাপন কৰিছে। এনেধৰণে দেখা পোৱা গৈছে। আৰু আমি যি আন যি দৃশ্যাংশ, সেই দৃশ্যাংশসমূহ দেখুৱাম যে এনেধৰণে দেখা পোৱা গৈছে যে ঢাক ঢোলৰ শব্দ, বৰ ঢোলৰ শব্দ এইধৰণে ৰজন জনাইছে কামাখ্যাৰ বুকু, নীলাচলৰ বুকু। আৰু এনেধৰণে দেখা পোৱা গৈছে যে যিসকল সাধু সন্যাসী আছে তেওঁলোকে এনেধৰণে ইয়াতে পূজা অৰ্চনা কৰিছে বা তেওঁলোকে ইতিমধ্যে তেওঁলোকে সাধনা বা তেওঁলোকৰ মাজত ধৰণৰ হৈছে দেখা পোৱা গৈছে।
এয়া হৈছে যিহেতু নীলাচলৰ বুকুত যি কামাখ্যা ধামৰ মা যি শক্তি সেই শক্তি আহৰণৰ সময় আৰু এনেধৰণে দেখা পোৱা গৈছে যে অম্বুবাচী মেলা প্ৰাকখনত এনেধৰণে হাজাৰ হাজাৰ সাধু সন্যাসীৰ লগতে যিসকল ইয়াতে আৰাধনা কৰাৰ বাবে এনেধৰণে আহিছে আৰু এনেধৰণে দেখা পোৱা গৈছে যে বিভিন্ন স্থানৰ পৰা অৰ্থাৎ দেশ বিদেশৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্ত সেই ভক্তৰ ইয়াতে ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু এনেধৰণে যি কামাখ্যা অৰ্থাৎ নীলাচলৰ বুকুত দেখা পোৱা গৈছে যে যিসকল ভক্ত আছে সেই ভক্তিসকলে যি ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু এনেধৰণে যি ঢাক ঢোলৰ শব্দৰে জনাইছে আৰু আনফালে যদি আমি চাওঁ যে যথেষ্ট সংখ্যক অৰ্থাৎ যি ভক্ত সেই ভক্তসকলে হাতে হাতে তেওঁলোকে যি পূজা অৰ্চনাৰ যি সামগ্ৰী বা অৰ্থাৎ নৈবেদ্য লৈ এনেধৰণে তেওঁলোকে মাৰ দৰ্শন কৰাৰ বাবে আহিছে আৰু যিহেতু উল্লেখ কৰিছোঁ যে মাজত মাত্ৰ 2টা দিন আজি 19 তাৰিখ অৰ্থাৎ 22 তাৰিখে নিশা 9 বজাৰ পাছতেই যি মূল দুৱাৰ সেই মূল দুৱাৰ বন্ধ হ'ব কামাখ্যাৰ আৰু তাৰ পাছতে ভক্তৰ বাবে বন্ধ হৈ যাব দুৱাৰ আৰু তাৰপাছত দেখা পোৱা গৈছে যে যিহেতু 26 তাৰিখে দুৱাৰ খোল খাব গতিকে বৰ্তমান যিহেতু মহাযুগৰ সময় মহাশক্তি আহৰণৰ সময় এই সময়ছোৱাত যিহেতু ভক্তসকলৰ এনেধৰণে ভিৰ হোৱা পৰিলক্ষিত হৈছে সামগ্ৰিক পৰিৱেশসমূহ আমি দেখুৱাই আছোঁ আৰু সমান্তৰালকৈ যি সকল ভক্ত ইয়াতে আহিছে তেওঁলোকৰ সৈতে কিছু কথা পতাৰ চেষ্টা কৰিছোঁ গতিকে এনেধৰণে দেখা পোৱা গৈছে যে মা কামাখ্যাৰ যি স্থান আছে সেই দেখা পোৱা গৈছে যে ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে আপোনাৰ ওচৰত আহিছোঁ ক'ৰ পৰা আহিছে কি ক'ব कहाँ से आए हैं आप जम्मू कश्मीर से। क्या बोलेगा यहाँ पे पहला फर्स्ट टाइम आया था या पहले भी आया है नहीं, मैं पहली बार आया हूँ, लेकिन माँ ने बुलाया, माँ कामाख्या माता ने बुलाया। ये एक शक्ति पीठ है और ये हर सनातन के लिए बड़ा एक आवश्यक पीठ है। जो माँ का उपासक है, जो भोलेनाथ का उपासक है, जब तक माँ शक्ति की उपासना नहीं करेगा तो उसकी शक्ति, उसकी तपस्या, उसकी पूजा सफल नहीं होगी। और पूरे हिंदुस्तान और पूरे विश्व में प्रसिद्ध है कि जो कोई हमारी अघोर तपस्या है या जो भी हमारी साधना है वो यहाँ आके ही हर सनातनी की और हर सन्यासी की यहाँ ही आके पूरी होती है।